ভোটাৰ আই ডি কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি নতুন ভোটাৰ আই ডি কাৰ্ড এপ্লিকেশ্যন কৰিছে অথবা আপোনাৰ ভোটাৰ আই ডি কাৰ্ডত নাম ভুল আছিল বা ফাদাৰ্ছ নাম ভুল আছিল, আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিছে। এতিয়া কিন্তু নতুন ভোটাৰ আই ডি কাৰ্ড আহি গৈছে। কেনেকৈ আপোনালোকে ডিজিটেল নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে নতুনকৈ ভোটাৰ আই ডি কাৰ্ড এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব। কেনেকৈ আপোনালোকে ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NVSP। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে ই-এপিক ডাউনলোড। এতিয়া আপোনালোকে ই-এপিক ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এতিয়া আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত দিয়া আছে ইউজাৰ আই ডি, পাছৱাৰ্ড আৰু কেপচা। যদি আপোনালোকে এতিয়ালৈকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনোৱা নাই, আপোনালোকে ফাৰ্ষ্ট চাইন আপত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। তাৰপিছত ইয়াত আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বহাই দিব আৰু তলত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ইউজাৰ আই ডি, পাছৱাৰ্ড, কেপচাটো বহাই দি আপোনালোকে এতিয়া ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ ইউজাৰ আই ডি আছে তাত কিন্তু যিটো মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু OTP আহি যাব 6 ডিজিট OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। ইয়াত চাব, ইয়াত আহি যাব ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই এণ্ড লগনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ই-এপিক ডাউনলোড। এতিয়া আপোনালোকে ই-এপিক ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে এপিক নম্বৰ, মানে হৈছে আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ। 2 নম্বৰত চাব দিয়া আছে ফৰ্ম ৰেফাৰেন্স নম্বৰ। যদি আপোনালোকে নতুনকৈ ভোটাৰ আই ডি কাৰ্ড এপ্লিকেশ্যন কৰিছে, এতিয়া ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াত ৰেফাৰেন্স নম্বৰত টিক মাৰ্ক দিব। ইয়াত যিটো আপোনাৰ এপ্লাই কৰাৰ সময়ত যিটো আপোনাৰ এপ্লিকেশ্যন ৰেফাৰেন্স নম্বৰ আছে ইয়াত আপোনালোকে ৰেফাৰেন্স নম্বৰটো বহাই দিব। আৰু যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড আছে, আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কালেকশ্যন কৰিছে বা আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে, তেনেহ'লে আপোনালোকে ইয়াত এপিকত টিক মাৰ্ক দিব। ইয়াত আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ষ্টেট নাম আছে ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম যিটো আপোনাৰ হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ, আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নাম, আপোনাৰ মোবাইল নম্বৰ ইয়াত দেখুৱাই দিব, ইয়াত সম্পূৰ্ণ দেখুৱাই দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে চেণ্ড OTP। এতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব, যিটো আপোনাৰ মোবাইল নম্বৰ দি আছে তাত লগে লগে OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTP বহাই দিব, ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি ভেৰিফাইত ক্লিক কৰিব। ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ OTPটো ভেৰিফাই হৈ যাব। তলত আহি যাব ডাউনলোড ই-এপিক। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে কিন্তু আপোনাৰ ডিজিটেল ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে বা নষ্ট হৈ গৈছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰক অতি সহজে। এইটো কিন্তু ডিজিটেল ভোটাৰ আই ডি কাৰ্ড ইয়াত স্কেনিঙো দিয়া আছে। এইটো হৈছে ডিজিটেল ভোটাৰ